হুলস্থুল ঘৰ ধৰ মা এনেকৈ হুলস্থুল লাগিছে প্ৰথমতে আহিছিলে সেইফালে হুলস্থুল আহিলে বাইকত আহিছে দুটা মানুহ আহি পেলাই সেই সিহঁত এটা সোমালেগে হবাই এনেকুৱা পূৰ্বাংগামতি হামদৈ মুখত আৰু এইটো কেজি স্কুলৰ ওচৰত সিহঁতৰ তাত সোমালেগে তাত সোমাই সিহঁতৰ ল'ৰাকেইটাক ধৰিলে ধৰোতে সিহঁতে ই লগৰ আমাৰ দুৰ্গা জেচনৰ ল'ৰা লগৰ ইয়াক মাতিলে তাক মাতিলে ই ৰাতি পঢ়ি আছিলে তেতিয়া মই পঢ়ি আছো যাব নোৱাৰো তাক আকৌ মাতিলে সিহঁতি ফোন কৰি তেতিয়া সি যোৱাৰ খোজোতে মাক আৰু দেউতাক মানে দুৰ্গা জেচৰ ওলাই গ'ল সিহঁতি তাত গৈ দেখিলে সেই ল'ৰা মাৰপিট চলি আছে তাত এহঁতক মুখৰ আগত পাই দুৰ্গাকো দিলে আৰু দুৰ্গাৰ কৰ্মচাৰী গৈছিলে লগত কৰ্মচাৰীকো পিটিলে আৰু সেই ল'ৰাজন চাবলৈ আহিছিলে এই হ'বলৈ তাক পাই তাক গছকি মাৰি মিন্ময় হাজৰিকা আৰু এজন লুকাইছে বুলি সিজন নাজানো শান্তিপুৰৰ কোনোবা ল'ৰা বুলি কৈছে কিহৰ কাৰণে হ'ব পাৰে এনেই আপুনি এজন সচেতন ব্যক্তি হিচাপে কি আখেজটো নাজানো কিন্তু ড্ৰাগছ চাগছ কিবা খোৱা হ'ব লাগিব নহয় ৰাতি এনেকে মাৰিব নেকি কিমান বয়সীয়া বয়সীয়া হ'ব 25-30 ভিতৰত হ'ব কলেজত পঢ়িছিল ল'ৰা বাইক লৈ আহিছে এখন বাইক থাকি গৈছে পুলিচে লৈ গৈছে বোলে বাইকখন কেইটা ল'ৰা আহিছিল 20টা বুলি কৈছে 20-22টা বাইকত আহিছে চব বাইকতে আহিছে এটা বাইকখন নিব নাই বাইকখন থাকি গ'ল পুলিচে লৈ গৈছে সেইটো কাৰণে মই কোৱা মতেতো শান্তিপুৰ বুলি কৈছে শান্তিপুৰ চাইডে ইছলামপুৰ চাইডে শান্তিপুৰ চাইডে বুলি কৈছে তাৰো এজন